গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা মানে চুলি কাটিব আহিছিলোঁ। এতিয়া চুলি কাটিবৰ কাৰণে আহিছোঁ দোকানত। দেখা পাইছে মানুহে চুলি কাটি আছে। চুলি এইখিনি কাটি যাওঁ বুলি ভাবিছোঁ, অলপ সেইফালে মানে বেয়া লাগিছে। ত' চাই থাকক, দেখাম মই চুলি কটাৰ পিছত। তো হেল্ল' গাইজ, দেখব পাৰিছে আমাৰ মৰমৰ সাৰ্থক জুবিন দা আমাৰ পৰা আমাৰ ৱালত ৱাল পেইণ্টিং কৰিলে মানে দাদাহঁতৰ ৱালত। তো তাকে যে মাজলৈ বোলো অলপ দেখুৱাই দিওঁ, দাদা মানে স্মৃতি ৰাখিবৰ কাৰণে, দাদাক মনত পেলাবৰ কাৰণে। তো দুখ লাগে, এনেকৈ বেয়া লাগে, তথাপিও এতিয়া মনত শান্তিৰ কাৰণে অলপ দাদাভাগৰ চিত্ৰটো আঁকি দিছে। তো ভাল লাগিছে এনেকৈ আঁকি পিনে। দেখিব পাৰিছা ৱাল পেইণ্টিং কৰি লোৱা হৈছে। তো এয়া আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলোঁ আৰু। তো গাইজ, এতিয়া আমি গুৱাহাটীৰ পৰা আহি থাকোঁতে ৰঙিয়াৰ পৰা ভিডিঅ' এটা বনাইছিলোঁ। তো সেইটো কাৰণে আপোনাৰ মাজত আগবঢ়াম বুলি ভাবিলোঁ, দিলোঁ। দিব পাৰিছে ট্ৰেইনত আহি থকা ভিডিঅ'টো। এনেকৈ মানে ট্ৰেইনত আহি থকা ভিডিঅ' মোৰ খুব ভাল লাগে, ট্ৰেইনৰ চাইডেদি দৰ্জা দি। তো এয়া হৈছে গাঁৱৰ পৰিৱেশ। দেখিছেনে বাৰু আকাশখন কি নীলা ধৰণৰ আৰু ধানেৰে পূৰা ভৰপূৰ হৈ আছে পথাৰখন। এনেকুৱা সেউজীয়া বাতাবৰণ পাই মানে ভাল লাগে আৰু সেউজীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য দেখিবলৈ পোৱা যায়। তো এয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই।